সন্মুখত 2024 বিধানসভা নিৰ্বাচন মুখ্যমন্ত্ৰীৰ মতে বিজেপি সকলোতকৈ আগত বিটিসিক বাদ দি বাহিৰত বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি প্ৰায় শেষ তামুলপুৰত চৰকাৰী অনুষ্ঠানত অংশ লৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিটিসিত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই বিটিসিৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে প্ৰায় শেষ হৈছে কেনেকৈ ইলেকশ্যন খেলিব কি কৰিব কোন কেম্পেইনত আহিব কি কৰিব আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে এই মাহৰ শেষৰ ফালে বা অহা মাহৰ আৰম্ভণিতে অসমলৈ আহিব অমিত শাহ অহাৰ লগে লগে নিৰ্বাচনী কোচকাবাজ আৰম্ভ কৰিব বিজেপিয়ে এই মাহৰ শেষৰ ফালে নহলে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শাহ ডাঙৰী আহিব সিদিনাখনে সব চূড়ান্ত হৈ যাব অৱশ্যে তাৰ পূৰ্বে 20 ডিসেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম শুভাৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ হাতেৰে নৰেন্দ্ৰ মোদী আহিব গুৱাহাটী বিমানবন্দৰ মুকলি কৰিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া সাৰ কাৰখানা তেখেতে আধাৰশিলা স্থাপন কৰিব দুইটা কামে অসমৰ উন্নয়নৰ লগত জড়িত বিকাশৰ লগত জড়িত গতিকে মোদী ডাঙৰীয়াক আমি সকলোৱে স্বাগতম জনাইছো খুব ভাল মিটিং হ'ব আৰু অসমৰ মানুহে বহু দিনে বিচাৰি থকা দুটা ডাঙৰ উপহাৰ লাভ কৰিব বিটিসিত কাৰ লগত মিত্ৰতাৰে বান্ধ খাই বিজেপিৰ হ'ব নিৰ্বাচনী ৰং জানুৱাৰীলৈ অপেক্ষা কৰিবলৈ কৈ বিৰোধীকো কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে এনডিএ আমি সকলো আছো বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি বিটিসিত কথা পতা নাই কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে এতিয়া কথা পতাৰ পৰিৱেশ নাই বিটিসিৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম কংগ্ৰেছ আৰু বিৰোধী মানে কোন এইবিলাকৰ নাম আছে জানো ক'বাত ক'ত মানুহ আছে মইতো দেখা নাই তেওঁলোকৰ মানুহ ক'ত আছে মই দেখা নাই বিটিসিত ইলেকশ্যন হৈ গ'ল কোনোবাই সিট পাইছে নেকি ভোটটো পাইছে নেকি নাই পোৱা গতিকে এইবিলাক এনেই সাংবাদিকসকলৰ মাজতহে প্ৰচলিত এইবোৰ নাম পাব্লিকৰ মাজত নাই জুবিন গাৰ্গৰ সত্য সন্দৰ্ভত এছআইটিৰ প্ৰতিবেদন অবিভক্ত গোৱালপাৰাৰ ভিতৰৰ আৰু বাহিৰৰ কোচ ৰাজবংশীৰ অসন্তুষ্টি চাওতালসকলৰ দাবী সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ আমি 18 ডিচেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবোঁ যে তেওঁলোকে 6, 7, 8 এই ইয়াৰ আশে পাশে দি দিব মই ভাবোঁ যে কোচ ৰাজবংশীটো গোৱালপাৰা জিলাৰ ৰাজবংশীৰ লগত আমাৰ এইফালৰ কোচৰ একে মিলিব নালাগে আৰু কোচ ৰাজবংশীয়ে সদায় অৱহেলিত অনুভৱ কৰে তেখেতসকলে যদি দুটা নমিনেটেড পাইছে এইটোক লৈতো আমি ভাল পাব লাগে কাৰণ সদায় তেওঁলোকে নিজক অৱহেলিত বুলি ভাবে মনত দুখো আছে জনগোষ্ঠীটোৰ মনত বহুতখিনি কষ্ট আছে গতিকে যদি বিটিসিয়ে তেওঁলোকক সন্মান দিছে তাত আমি বেয়া পাব নালাগে তেনেকুৱা ন সকলোৱে এইবিলাকত আমি একেবিলাকে অসমীয়া মানুহ সকলোবোৰ নিজৰ ভিতৰতে অলপ আগপিছ হৈ থাকিব সেইটোক লৈ কোনেও ইমান মাইণ্ড কৰিব নালাগে চাওতাল বুলি আজিলৈকে আদিবাসী বুলিয়েই চলি আছে কিন্তু তেওঁলোকে মাজে মাজে আমাক কৈ আছে যে চাওতাল পৃথকে ধৰিব লাগে সেই বিষয়ে চিন্তা কৰিব লাগিব পিছত কিন্তু এইটোতো পুৰণা কথা এইটোত চাহ জনগোষ্ঠী আৰু আদিবাসী বুলিয়েই চলি আহি আছে আন্দোলন কৰিব নালাগে আলোচনা কৰিলেই সব সমাধান হৈ যায় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম